মানে গাইজ এতিয়া পথাৰত আছোঁ আৰু পথাৰ মানুহৰ এইখিনি আমাৰ বাৰী মাটি হয়। ইয়াত যিহেতুকে অকণমান আমি আগতীয়াকৈ ধান লগাম আৰু আগতীয়াকৈ ধান নলগালে এখন বাম মাটি ধান পোৱা নহয়, সেইখিনি অকণমান আগতীয়াকৈ লগাবলগীয়া হয়। আৰু এইখিনি আমি বিহাৰী ধানৰ খেতি নকৰোঁ, এইখিনি আমি কৰিম বাহাদুৰ বা ৰঞ্জিত সেনেকুৱা ধানহে লগাম। ইয়াত অলপ আগতীয়াকৈ লগাম মানে। এতিয়া সেই পথাৰৰ কামত লাগি আছোঁ আৰু পথাৰত লাহেকৈ নামবোৰ ষ্টাৰ্টিং কৰিবলগীয়া হৈ গৈছে। এতিয়া কঠীয়া চঠীয়া পাৰিব লাগিব। আমি যিখিনি পিছতে কৰিম সেইখিনি কঠীয়া পৰা নাই, এইখিনি আমাৰ কঠীয়া চঠীয়া পাৰি ৰুব হৈ আছে, অকল ৰুব লাগে। সেইফালে এতিয়া আমি এনেকৈ শুকানে পাৰভোন কাটি দিছোঁ। ইয়াত মানে বৰষুণ দিয়াৰ লগে লগে হাল বাব লাগিব, নহ'লে পানীবোৰ ৰৈ নাথাকে যিহেতু বাম মাটি। আৰু যেতিয়া ৰোৱাবোৰ ৰুই দিয়া হয়, কঠীয়া যদি ৰুই দিয়াৰ পিছত পানীবোৰ ৰখি যায় বাৰু, আলি পদূলি দি দিয়া হয় আৰু মাটিবোৰ ধুনীয়াকৈ চাহ কৰি দিয়াৰ লগে লগে পানীবোৰ ৰখি যায়, যদিও বাম মাটি হয়। আৰু এইবছৰ ইমান বৰষুণ দিছে যদিও এতিয়া পানী নাই। ইয়াত দেখিছে আপোনালোকে আমি দুচা মাৰি থৈছোঁ ডাঙৰ ট্ৰেক্টৰ, আৰু এইফালে হেণ্ড ট্ৰেক্টৰ ৰখাই থৈছোঁ। তাত বৰষুণ দিলে আমি হাল বাই দিম। যদি বৰষুণ নিদিয়ে কথা নাই, ইয়াত আমি মেচিনৰ পানী লগাই ৰুই দিম। ইয়াত এনেকৈ 3 বিঘা মাটি আমি ৰুবলৈ ঠিক কৰি আছোঁ। লগত আছে এইটো কেমেৰামেন। হাই কৈ দে, হেল্ল' কৈ দে, এনেকৈ হাতখন। এতিয়া এইফালে কঠীয়া তাতে পাৰি থৈ দিয়া আছে অলপ ভিতৰলৈ। সেইফালে এনেকৈ আমি ৰুম। ইয়াত বৃহস্পতিবাৰৰ পৰা আমি ইয়াত ৰুম বুলি ভাবিছোঁ, যদি চব ঠিকে থাকে মেচিনে পানী লগাম, ট্ৰেক্টৰ হাল চাল বাই মেলি ধুনীয়াকৈ ৰুই যাম। এতিয়া কাম লাগি আছোঁ। দেখিছেনে আপোনালোকে, একদম গৰম লাগি গৈছে। আজি যিহেতুকে বৰষুণ দিনটোকে এতিয়া দিয়া নাই, দিব চাগে বতৰটো চাই কিনে বৰষুণ দিব লাগিছে। যদি দিয়ে আৰু হাল বাম, যদি নিদিয়ে আমি বৃহস্পতিবাৰৰ পৰা পানী চানী লগাই মেলি হাল বোৱা কামত লাগিব। আমি মানে এইখিনি বৃহস্পতিবাৰ শুকুৰবাৰৰ ভিতৰত 2 দিনত ৰুই শেষ কৰি দিম। যিহেতুকে বাকী আমাৰ কঠীয়া চঠীয়া আকৌ পাৰিব হৈ গ'ল পিছতীয়া ধানৰ কাৰণে। এইফালে এতিয়া লাগি আছোঁ। এইফালে আমাৰ হাঠিয়াৰ চব আছে, দেখিছে আপোনালোকে। এইফালে ডেক্সি আছে, মোবাইল থোৱা বেগ আছে। সেইটো আমাৰ কেমেৰামেন বহি আছে। ভাগৰ লাগি আছে ৰাতিপুৱাৰ পৰা। এতিয়া লাগি এতিয়া আমাৰ 7 মান সময় বাজি গ'ল। 7 মান হ'লে আৰু 8টা মান বজালৈকে আমি কাম লাগিম, তাৰপিছত গুচি যাম আমাৰ ঘৰ। এইয়া গাইজ বাইকে আলি দি আছে। এইফালে মেচিন লগাই দিছোঁ আমি পানী। সেইকাৰণে আজি বৰষুণ চৰষুণ নাই, সেইকাৰণে মেচিন লগাইছে। বৰষুণ দি আছে একদম সৰু সৰুকৈ। এতিয়া এইফালে মেচিন লগাই কিনে এয়া আলি দি আছে। এইবিলাক কেমেৰামেন লাগি আছে পূৰা। আমাৰ এনেকৈ কৈ ইয়াত 3 বিঘা মাটি আমি ৰুম বুলি ভাবিছোঁ অকণমান আগতে। পানী লগাই আছে। এইফালে কেমেৰামেন এতিয়া লাগি আছে পথাৰত কাম। ইয়াত দেখিছে আপোনালোকে, এইফালে আলি দিয়া কাম চলি আছে আমাৰ। এইফালে পানী ভৰাই লৈছোঁ, এইফালে মেচিনে পানী ভৰাই আমি বাই গৈছোঁ। অহাকালিলৈ আমি 9 ভৰি ৰুম। এতিয়া লাগি আছোঁ আৰু পথাৰত কাম। পানী হৈ গ'ল। লৈ ল। এতিয়া পথাৰত কাম চলি আছে, পূৰা লাগি আছোঁ। এইফালে আমাৰ মেচিনে পানী ভৰাই দিছোঁ। এইফালে হাল চাল বাই আলি চালি দি মেলি আৰু ৰুব লাগিব। ইয়াত 3 বিঘা মাটি এনেকৈ আছে, বাম মাটি হয় আমাৰ বাৰী, বাম খেতি কৰা হে ৰাস্তাটো বনাব। এতিয়া আজি পানী ভৰাই থৈছোঁ, অহাকালিলৈ ৰুম বুলি ভাবিছোঁ। যদি বৰষুণ দি থাকে তেতিয়া অহাকালিলৈ নহয়, পৰহিহে ৰুব লাগিব।